হয় অসমত যেনেদৰে অমানৱীয় বেআইনীভাৱে অসম চৰকাৰে যেনেদৰে উচ্ছেদ কৰি আছে, এই উচ্ছেদক আমি মুছলিম ছাত্ৰ সন্থা অসম মোৰ্চাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছো আৰু নিন্দা জনাইছো যে উচ্ছেদ কৰক, আমাৰ আপত্তি নাই। এই উচ্ছেদিত লোকসকলৰ প্ৰকৃত ভাৰতীয় লোকসকলক পুনৰ সংস্থাপন দি উচ্ছেদ কৰক, আমাৰ আপত্তি নাই। যেনেদৰে যদে মদে মানুহক জীৱ জন্তুৰ নিচিনা যেনেকৈ উচ্ছেদ কৰি মানুহক মানে তিৰপালৰ তলত আপোনালোকে যেনেকৈ ৰ'দত পেলাই থৈ দিছে, এনেকৈ বেআইনীভাৱে উচ্ছেদক আমি মোৰ্চাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছো যে আগন্তুক 28 তাৰিখে এই উচ্ছেদ আৰু মানুহক প্ৰকৃত ভাৰতীয় মানুহক যেনেদৰে আপোনালোকে পুশবেক কৰিছে, এই চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা 28 তাৰিখে সচলত অহাকালি আমি অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী লৈছো। তাত আমাৰ মুছলিম ছাত্ৰ সন্থাৰ হাজাৰ হাজাৰ সৈনিকে আমি প্ৰতিবাদ গঢ়ি তুলিম আৰু চৰকাৰক বুজাই দিম যে আমাৰ লগত যি অন্যায় যি অত্যাচাৰ কৰি আছে, এই অন্যায় আৰু অত্যাচাৰ যদি এতিয়ালৈকে বন্ধ নহয়, আমি গোটেই অসম জুৰি তীব্ৰভাৱে আমি আন্দোলন গঢ়ি তুলিম। এতিয়া কথা হৈছে, অসম চৰকাৰে যদি বনাঞ্চলত যদি উচ্ছেদ কৰিব বিচাৰিছে, মই প্ৰথমতে কওঁ যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই সোণাই ৰূপা বনাঞ্চলত 40,000 মানুহক বহাইছে। এই সোণাই ৰূপা বনাঞ্চল কেতিয়া উচ্ছেদ কৰিব? হিমন্ত বিশ্ব শৰ্মাৰ যদি বুকুত দম আছে, টংকেশ্বৰ ৰাভাৰ ৰাবাৰ বাগান আৰু চাহ বাগানত হাজাৰ হাজাৰ বাগান আছে, এই বনাঞ্চল কেতিয়া উচ্ছেদ হ'ব? আৰু হিমন্ত বিশ্ব শৰ্মাই নিৰজ্জভাৱে কয় যে মোকো যদি কয় উচ্ছেদিত পৰিয়ালক যে ময়ো পঢ়োৱাৰ দায়িত্ব ল'ম, মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, আপুনি উচ্ছেদিত পৰিয়ালৰ 10জন মানুহক যদি আপোনাৰ বিদ্যালয়ত যদি শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা দিয়ক আৰু শিক্ষিত কৰক, আমি তেতিয়াহে ভাবিম যে অসমৰ মুখ্যমন্ত্ৰী আপুনি। গতিকে আপুনি কেৱল আৰু কেৱল টাৰ্গেট কৰি মানুহখিনিক উচ্ছেদ কৰি আছে। আজি উৰিয়ামগড়ত যেনেদৰে উৰিয়ামগড়ৰ মানুহক যেনেদৰে কিছুমান তথাকথিত গাত মাংস নথকা কিছুমান নেতাই যেনেদৰে আমাৰ মানুহখিনিক প্ৰকৃত ভাৰতীয় মানুহখিনিক যেনেদৰে অত্যাচাৰ কৰি আছে, যেনেদৰে মানুহক মানে গালি গালাজ পাৰি আছে, ইয়াক কিন্তু সহ্য নকৰো। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ আইন ব্যৱস্থা আৰু গণতন্ত্ৰক আমি বিশ্বাস কৰো। আমি এটা কথা স্পষ্ট কৈছো যে আমি গণতন্ত্ৰক বিশ্বাস কৰো, ভাৰতীয় আইনক বিশ্বাস কৰো, কিন্তু য'তে মতে মানুহক হাৰাশাস্তি কৰিব ইয়াক কোনো পধ্যে মানি নলওঁ। কিন্তু উৰিয়ামগড়ত 1978 চনত গোলাপ বৰবৰাৰ চৰকাৰৰ নেতৃত্বত তেতিয়াই নাগাই আগ্ৰাসন চলাইছিল, নাগাই দখল কৰিব লৈছিল উৰিয়ামগড়। সেই সময়ত আমাৰ মানুহখিনি গৈ তাত গৈ এইখিনি ৰক্ষা কৰিছিলে, এই মাটিখিনি ৰক্ষা কৰিছিলে, তাত দেখা কৰিছিলে। আৰু সেই সময়ত চৰকাৰে তেওঁলোকক চৰকাৰীভাৱে সুবিধা দিছিলে, সেইখিনি নটিচো আমাৰ হাতত আছে। কিন্তু এই মানুহখিনিক বেআইনীভাৱে য'তে মতে যেনেকৈ উচ্ছেদ কৰিবলৈ যি নটিচ কৰিছে, ইয়াক আমি তীব্ৰ বাহাৰে গৰিহণা দিছো। আমাৰ আপত্তি নাই, উচ্ছেদক আমি পূৰ্ণ সমৰ্থন জনাম, কিন্তু মানুহখিনিক পুনৰ সংস্থাপন দি উচ্ছেদ কৰক, আমাৰ আপত্তি নাই। আৰু যদি বনাঞ্চল যদি আপুনি যদি বনাঞ্চল উচ্ছেদ কৰিব বিচাৰিছে, আপুনি শ্বেতপত্ৰ প্ৰস্তুত কৰক, শ্বেতপত্ৰৰ জৰিয়তে কওক যে মুছলমান কিমান আছে বনাঞ্চলত বসবাস কৰি আছে, আন জনগোষ্ঠী কিমান বসবাস কৰি আছে। আপুনি শ্বেতপত্ৰৰ যদি দম আছে আপোনাক চেলেঞ্জ কৰিছো, আপুনি শ্বেতপত্ৰ প্ৰস্তুত কৰক। ডাঙৰীয়া, আপোনাক কৈছো যে অহা 28 তাৰিখে আমাৰ গুৱাহাটী সচলত অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী হ'ব, আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আমি মনস্থ কৰিছো। হয় চাওক, আপোনাৰ সংবিধান অনুচ্ছেদত আছে আশ্ৰয়, 19ৰ পৰা 21 লৈকে আছে অন্ন বস্ত্ৰ বাসস্থান। এই আশ্ৰয়টো আপোনাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, কিন্তু এই মানুহখিনি মানে আপোনাৰ ব্ৰহ্মপুত্ৰে নদীয়ে মাটিখিনি নিয়াৰ পিছত এই মানুহখিনি ভূমিহীন হৈ চৰকাৰৰ মাটিত বসবাস কৰিছে। এটা সংবিধানত এইটো লিখা আছে, যদি এজন মানুহে যদি 30 বছৰ কোনোবা এটা চৰকাৰী মাটিত যদি বসবাস কৰে, সেই মানুহজনক চৰকাৰে মাটি দিব লাগে, সংস্থাপন দিব লাগে। কিন্তু চৰকাৰে সেয়া নকৰি কেৱল টাৰ্গেট কৰি মুছলমানক
মুছলমানক কেৱল টাৰ্গেট কৰি মুছলমানক নোটিছ কৰি আছে আৰু মুছলমানক উচ্ছেদ কৰি আছে মই মুখ্যমন্ত্ৰীক কৈছো যে ভাৰতীয় সংবিধান উলংঘন কৰি ভাৰতীয় আইন ব্যৱস্থা উলংঘন কৰি যেনেদৰে উচ্ছেদ কৰি আছে এই উচ্ছেদক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো যদি আপোনাক কৈছো যে শ্বেতপত্ৰ প্ৰয়োগ কৰক বনাঞ্চলত কিমান বনাঞ্চলত মুছলমান বসবাস কৰে আৰু আন জনগোষ্ঠী কিমান বসবাস কৰে আপুনি যদি উচ্ছেদ কৰিব আছে আপুনি সকলোকে উচ্ছেদ কৰক আমাৰ আপত্তি নাই কেৱল মুছলমানক উচ্ছেদ কৰিলে নহব চাক 2026 চনৰ যিটো নিৰ্বাচনী বৈতৰণি হাতত কোনো ইছ্যু নাই কেৱল আৰু কেৱল মুছলমানক উচ্ছেদ কৰি আৰু এটা জনগোষ্ঠীক তেওঁ সন্তুষ্ট কৰি যেনেদৰে উচ্ছেদ কৰি আছে ইয়াক কেৱল 26ৰ ৰাজনীতিৰ বৈতৰণি পাৰ কৰিবলৈ তেওঁ বিচাৰি আছে মই আৰু এটা কথা স্পষ্ট কৈ দিছো যে কংগ্ৰেছ বা ইডিএফ বুলি কোনো ধৰণৰ নাই সংখ্যালঘু নেতাসকলে যদি এই সংকটৰ সময়ত যদি মুছলমানৰ পক্ষত যদি থিয় নহয় আমি অনাগত দিনত এই সংখ্যালঘু বিধায়কক আৰু সাংসদক আমি ডাষ্টবিনত পেলাবলৈ আমি প্ৰস্তুত আছো 26ৰ নিৰ্বাচনত সংখ্যালঘু নেতাসকলে মুছলমানৰ হৈ আপোনালোকে ৰাজপথত আন্দোলন কৰক আপোনালোকক মুছাৰ ফালৰ পৰা আহ্বান কৰিছো নিৰ্দয় হিমন্ত বিশ্ব শৰ্মা নিৰ্দয় অসম চৰকাৰ যেনেদৰে মুছলমানক অত্যাচাৰ কৰি আছে এই অত্যাচাৰ কোনো কাৰণতে আমি মানি নলওঁ এই মুছলমানৰ যি তথাকথিত মুছলমানৰ যি বিধায়ক আছে এই বিধায়কে ৰাজপথত আন্দোলন কৰিব লাগিছিল কিন্তু ইয়াৰ নকৰি কেৱল ভোট বেংকৰ ৰাজনীতি কৰি আছে ইয়াক কোনো কাৰণে সহ্য নহব আমি আগন্তুক কালি 28 তাৰিখত সোমবাৰে আমি জজলত প্ৰতিবাদ হব আৰু এই মুছলমানৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে আমি ন্যায় আৰু নিৰাপত্তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য